আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি বা নিশ্চয় না ক'বলৈ আহিছে সকলো শেষ হৈ গ'ল আজিৰ পৰা যাতে তুমি এনেকুৱা কথা কেতিয়ানো ভালদৰে শুনিলো বিয়াৰ পিছত যদি মই এনেকুৱা কথা শুনিব পাওঁ নহয় চাই থাকিবা মই কি ঘৰেৰে গুচি যাম মই সকলোখিনি শিকাই বুজাই তোক দৃষ্টিহে দিব লাগিব মনত ৰাখিবি মাহী তুমি মোক এটা কথা কোৱাচোন অনুৰাগে বাৰু দেউতাৰ চৰ্তটো মানি ভাল কৰিলে নে বেয়া কৰিলে ভাল কৰিলে নে বেয়া কৰিলে মই সেইটো নাজানো কিন্তু ভিন্দৰ কথা হ'ল অনুৰাগী এইখন ঘৰত থাকিলেহে তোক তালে বিয়া দিব আৰু সি এই চৰ্তটো মানি লৈছে কাৰণ সি তোক হেৰুৱাব খোজা নাই কিন্তু বিয়াৰ পাছত আমাৰ সংসাৰখন সুখৰ হ'বনে বাৰু এজন পুৰুষ যেতিয়া বিয়াৰ পাছত ঘৈণীয়েকৰ ঘৰত থাকিব লগা হয় পদে পদে তেওঁৰ যি আত্মসন্মান বিসৰ্জন দি থাকিব নালাগিব জানো মানুহে প্ৰশ্ন কৰিব পৰিয়ালে প্ৰশ্ন কৰিব সমাজে প্ৰশ্ন কৰিব এই প্ৰশ্নবোৰে আমাৰ সংসাৰখনত আউল লগাব নেকি মাহী কিছুমান প্ৰশ্নৰ সমাধান তই কেতিয়াও নেপাৱ গতিকে এইবোৰ কথা চিন্তা কৰিবলৈ বাদ দে এতিয়া এটাই সত্য যে এইখন ঘৰত একেলগে দুখন বিয়া হ'ব সুবাসনা বিয়া হৈ আন এখন ঘৰলৈ বোৱাৰী হৈ ওলাই যাব আৰু অনুৰাগৰ সৈতে তোৰ বিয়া হৈ তই আৰু অনুৰাগ ইয়াতে থাকিবি এইটোৱে সত্য গতিকে এতিয়াৰ পৰা জীৱনটো কেনেকৈ ধুনীয়া কৰিব পাৰি কেনেকৈ সুন্দৰকৈ সজাব পাৰি সেইটো চিন্তা কৰ কথাবোৰ ভাবি ভাবি কেতিয়াবা মই একো পাৰেই নোপোৱা হৈ যাওঁ চা বৃষ্টি যিবোৰ কথা তোৰ নিয়ন্ত্ৰণত নাই সেইবোৰ কথা ইমান দকৈ নাভাবিবি জীৱনটো যেনেকৈ আগবাঢ়িছে তেনেকৈ আগবাঢ়িবলৈ দে তুমি ইয়াতে বহি আছা কথা এটা হ'ল নহয় কি হ'ল সনাতনে ফোন কৰিছিল তেওঁলোকৰ দুয়োজনী ছোৱালীৰ বিয়াই একেখন ৰভাৰ তলতে পাতিব বোলে সুধিলে আমাৰ কিবা আপত্তি আছে নেকি আপুনি কি বুলি ক'লে কি ক'ম আৰু আপত্তি নাই বুলি ক'লো আমাৰ একমাত্ৰ ল'ৰাৰ বিয়া যিহেতু ধুমধামেৰে পাতিম আৰু তেওঁলোকে কেনেকৈ পাতে সেইটো তেওঁলোকৰ কথা সেইটোতো হয়েই কিন্তু মই অন্য কথা এটাই চিন্তা কৰিছোঁ বুজিছা প্ৰথম ছোৱালীজনী যিজন ল'ৰালৈ বিয়া দিব সেইজন ল'ৰা বোলে ঘৰ জোৱাই হৈ থাকিব কি মানে আজিৰ যুগৰ সমাজখন এনেকুৱা হ'লনে তাতেই তেওঁলোকৰ মানসিকতা ফুটি উঠে দেখাত তেওঁলোকে ছোৱালী উলিয়াই দিয়ে ঠিকেই পিছত কিন্তু ল'ৰাটোক নিজৰ দখলত ৰখাৰ অভিসন্ধি গতিকে আমাৰ ল'ৰাকো তেনেকুৱাই কৰিব ফুচলাই মেলি নিজৰ কৰি ল'ব আমাৰ ল'ৰাই তেনেকুৱা নকৰে ৰবা আমি হ'বলৈ নিদিওঁ নহয় আপুনি জানো ৰখাব পাৰিব
কালি মোক কিমান বেয়াকৈ কৈছে মইহে জানো। বিয়া নহওঁতেই আৰম্ভণি হৈয়ে গ'ল, ওলাই গ'ল হাতৰ পৰা। আচলতে মই নিজেও নাজানিলোঁ কিহৰ বাবে মই তোমাৰ দেউতাৰ প্ৰস্তাৱটো মানি ল'লোঁ। এতিয়া কিমানক যে উত্তৰ দি থাকিবলগীয়া হৈছে। খুৰাহঁতে বেয়া পালে, মামাহঁতে বেয়া পালে, সকলোৱে মোক গালি পাৰি আছে। মই ফোনটো ছুইচ অফ কৰি ৰাখিছোঁ, কিমান আৰু গালি খাম। আপুনি কথাটো আকৌ এবাৰ ভাবি চাওক। মই এবাৰ যি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তৰ পৰা কেতিয়াও ঘূৰি নাহোঁ, আৰু এই সিদ্ধান্ত মই তোমাৰ বাবে লৈছোঁ। সেইবাবে এতিয়া আৰু পাছলৈ ঘূৰি নাচাওঁ। তেনেহ'লে ময়ো আপোনাক কথা দিলোঁ, সেইখন ঘৰত আপোনাৰ আত্মমৰ্যাদা হানি হ'বলৈ মই কেতিয়াও নিদিওঁ। যিদিনাখন আমাৰ বিয়া হ'ব সেইদিনাৰ পৰাই আপোনাৰ আত্মসন্মান ৰক্ষা কৰাটো মোৰ প্ৰধান দায়িত্ব হ'ব। যদি কেতিয়াবা দেউতায়ো আপোনাৰ আত্মসন্মান হানি কৰে, মই আপোনাৰ পক্ষত থিয় দিম। আপোনালোকে বিচৰা ধৰণে হৈ আছে। অনুৰাগে বিয়াৰ বাবে মান্তি হ'ল। এই দিনটোৰ বাবে মই ৰৈ আছোঁ। আচৰিত হৈছোঁ, 3 বছৰ লাগিল তাক জীৱনত আগবাঢ়িবলৈ। কথা এটা সোধো, বেয়াটো নাপায়? কি কথা? মই কথাটো মায়াৰ মামাক হিচাপে সুধিব বিচাৰিছোঁ। সোধ। এই কামটো কৰি আপুনি কি পালে? কি পালোঁ মানে? কি পালোঁ মানে মোৰ জানিব মন গৈছিল। অনুৰাগৰ বিয়া মানে সি আৰু এতিয়া মায়াৰ সপোন নাথাকে। মায়া তাৰ বাবে ঢুকি নোপোৱা সপোন হৈ আছে। কিন্তু তই সংকোচ কৰিব নালাগে। আজি মোক মায়াৰ মামাকে প্ৰশ্ন কৰিছে, আৰু মায়াৰ দেউতাক হিচাপে প্ৰশ্ন উত্তৰ দিয়াটো মোৰ কৰ্তব্য। কৈ দে, কি আছে তোৰ মনত? অনুৰাগে আকৌ বিয়া পাতিব ওলাইছে। ভাল কথা মায়াৰ বাবে। মায়ে এতিয়াও অনুৰাগৰ নামৰ সেন্দুৰ লৈয়ে আছে। আজি 3টা বছৰ আপুনি তাইক ক্ষীৰৰ পৰা অনুৰাগৰ নামৰ সেন্দুৰকণ আঁতৰাব নোৱাৰিলে। তাৰমানে কি মায়াৰ মনত এতিয়া অনুৰাগেই আছে? সেন্দুৰ, কি মহত্ব এই সেন্দুৰ? এয়া প্ৰেম নহয়, এয়া চিত। মোৰ লগত মায়াৰ চিত। যেতিয়া দেখিব যে অনুৰাগে নতুন জীৱন আৰম্ভ কৰিছে, তেতিয়া তাই নিজেই শিৰৰ সেন্দুৰ মুচি পেলাব আৰু অনুভৱ কৰিব যে তাইৰ দেউতাকেই শুদ্ধ আছিল। আৰু যদি তেনে নকৰে? তেনে হ'ব লাগিব। মই যি বিচাৰোঁ, যিকোনো মূল্যৰ বিনিময়ত সেয়া মই কৰি দেখুৱাম। এতিয়া মাথো অপেক্ষা সেই দিনটোলৈ, তেতিয়া মায়াৰ মনৰ পৰা অনুৰাগ আঁতৰিব, আৰু তেতিয়া মই তাইক এটা যোগ্য ল'ৰাৰ লগত বিয়া দিম। ভিনদেউ, আপুনি নিশ্চিন্ত থাকক, আপুনি আৰামত থাকক। সকলোবোৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক। চা, বিয়াৰ দিনটো ভাবিছোঁ মই কাইলৈ ঠিক কৰিম। অঁ, তোৰ মনে কি কয়? হেল্ল'। ইমান ফোন কৰি আছো, ফোনটো উঠোৱা নাই যে? এতিয়াতো আমাৰ বিয়াও ঠিক হ'ল। আপুনি মোক এনেকৈ ফোন কৰি নাথাকিব, কাৰণ আপুনি সকলোবোৰ কথা ভালকৈয়ে জানে। দেউতাৰ কথা মতেহে মই বিয়া হ'ম বুলি কৈছোঁ, যিহেতু আপুনি দেউতাৰ পচন্দ। গম পাইছোঁ, হৈ যোৱা কথাবোৰৰ বাবে তুমি চিন্তা কৰি আছা। মই বাৰু ফোন কৰি নাথাকোঁ, আমনি পাইছে চাগে। মাত্ৰ কেতিয়াবা ফোন কৰিলে ৰিচিভ নকৰাকৈ নাথাকিবা।
তুমি চিন্তা নকৰিবা, তোমাক বিয়া পাতি মই তোমাক সদায় সুখত ৰাখিম। হ'ব দিয়া, ৰাখোঁ। ভালদৰে পঢ়া শুনা কৰি থাকিবা দেই। বুজিছ পূৰ্ণিমা, আজি বহুত দিনৰ পিছত মোৰ মনটো বৰ ভাল লাগি আছে। মোৰ 3জনী ছোৱালীৰ ভিতৰত 2জনী ছোৱালীৰ বিয়া একেলগে হ'ব। 2খন বিয়া। মাক নোহোৱা ছোৱালী যেতিয়া, মাহীয়েক হিচাপে তোৰ কিন্তু দায়িত্ব বাঢ়িব। এই চা, সকলোবোৰ চোৱা চিতা কিন্তু তয়ে কৰিব লাগিব। ভিনদেউ আপুনি নিশ্চিন্ত থাকক, আপুনি আৰামত থাকক, সকলোবোৰ দায়িত্ব মোৰ ওপৰতে এৰি দিয়ক। চা, বিয়াৰ দিনটো ভাবিছো মই কাইলৈ ঠিক কৰিম। তোৰ মনে কি কয়? এই যে একেদিনাই 2খন বিয়া পতাৰ সিদ্ধান্তটো লৈছো, ঠিকেই লৈছো নে? আপুনি উচিত সিদ্ধান্তই লৈছে। মই অনুৰাগকো মাতি পঠিয়াইছো। তাৰ লগতো আলোচনা কৰি বিয়াৰ ডেটটো একেবাৰে ফাইনেল কৰি পেলাম। লগতে অবিনাশকো মাতিছো। ভালেই কৰিছে ভিনদেউ। দেতা, ভিনদেউ আহিছে। আহিলা, বহা। আমি দুয়ো এতিয়া বিয়াৰ কথাই আলোচনা কৰি আছিলো। বুজিছা, শুভ কামত আৰু পলম নকৰাই ভাল। দিন বাৰ চাই দিবলৈ মই মানুহ এজনকো মাতিছো। মোৰো এটা অনুৰোধ আছিল, সেইটো মই আপোনাক ক'ব খোজো। কোৱা, নিশ্চিন্ত মনে ক'ব পাৰিবা। কথাটো হ'ল, মোৰ পৰিয়ালৰ কোনো নাহে মোৰ বিয়ালৈ। এনেকৈ বিয়া পাতিব ওলোৱা বাবে সকলোৱে মোৰ ওপৰত অসন্তুষ্ট। এইখিনিৰ বাবে মোৰ মনটো বেয়া নলগা নহয়। তথাপি মই আগবাঢ়িছোঁ, কাৰণ আপোনাক মই কথা দিছোঁ। মানে এতিয়া তুমি কি বিচাৰা? আপোনালোকৰ প্ৰতি মোৰ এটাই অনুৰোধ, বিয়াখন যাতে একেবাৰে চিম্পলভাৱে হৈ যায়। বিয়াখন মই উৎসৱ কৰিব বিচৰা নাই, কাৰণ এইখন বিয়াত মোৰ ফূৰ্তি কৰিবলৈ একোৱেই নাই। ফূৰ্তি আনন্দ এইবোৰ পৰিয়ালৰ মানুহেহে কৰে। মোৰ পৰিয়ালৰ মানুহে নাই যেতিয়া বিয়াখন একেবাৰে অনুষ্টুপীয়াকৈ কৰিব বিচাৰোঁ। কিন্তু এই বিয়াখন লৈ আমাৰ বহুত সপোন আছে। ভাগিনী হিচাপে আমাৰ পৰিয়ালৰ এইখন প্ৰথম বিয়া। এইটো মোৰ ফালৰ পৰা অনুৰোধ, বাকী আপোনালোকৰ কথা। মই কেৱল নিয়মখিনি কৰি ছোৱালীজনী নিজৰ কৰি ল'ব বিচাৰোঁ। ঠিক আছে, তুমি যেনেদৰে বিচাৰা তেনেদৰে হ'ব। তুমি যদি মনত কষ্ট পোৱা, আমি বহুত মানুহ মাতি মিছাতে বিয়াখন ডাঙৰ নকৰোঁ, কেৱল নিয়মখিনিয়ে কৰিম। তুমি মোৰ চৰ্তকেইটা মানি মোক যিখিনি উপকাৰ কৰিলা, তাৰ বিনিময়ত নিশ্চয় মই তোমাৰ অনুৰোধটো ৰাখিম। তোমাৰ ইচ্ছাক সন্মান দিয়াটো মোৰ দায়িত্ব। মায়ে কালি মোক যিখিনি কথা ক'লে নহয়, মোৰতো এনেকুৱা লাগিছিল মই বিয়াখন তোমালোকৰ অবিহনেই পাতি দিওঁ নেকি। নাপায় বাবা, তেনেকুৱা কথা নকবি। মাক বাপেকে সন্তানৰ কেতিয়াও বেয়াটো চিন্তা নকৰে। তেওঁ তোৰ মা। তোৰো হয়তো এটা সপোন আছে যে তোৰ বিয়াখন ধুমধামেৰে হওক। নহয় দেউতা, তুমি যেনেকৈ ভাবিছা তেনেকৈ হ'ব। তেনেহ'লে ভালেই কথা। আমি দুয়ো একেলগে গৈ বিয়াৰ দিন বাৰ ঠিক কৰি আহিম। তুমি যাব নালাগে দেউতা, মই অকলে যাম। মই অকলে গ'লে হ'ব, অকলে যাম। এইটো আৰু কেনেকৈ হ'ব? মোৰ একমাত্ৰ ল'ৰাৰ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ মই বাপেকটো হৈ মই নগ'লে হ'বনে? আৰু এনেতো বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ ঘৰৰ ডাঙৰ মানুহজন থাকিলে ভাল। দেউতা, মোৰ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ মই নিজেই যোৱাটোহে বেছি জৰুৰী হ'ব, কাৰণ মোৰ কাম কাজৰ লগত মিলাইহে মই বিয়াৰ তাৰিখটো ঠিক কৰিব। আৰে অফিচৰ কথা আছে মোৰ। যদি কিবা থাকে তেতিয়াহ'লে মই তোমাক ফোন কৰি দিম, তুমি যাব নালাগে। কিন্তু কিয়? এই দেউতাৰা হিচাপে এইখিনি দায়িত্ব মোক পালন কৰিবলৈ দিয়া নাই যে কিয়? এইকাৰণেই দিয়া নাই যে মোৰ মনটোৱে কৈছে তুমিও মাৰ ফলিয়াই হৈছা।
মায়ে কালি মোক যিখিনি কথা ক'লে নহয়, মোৰতো এনেকুৱা লাগিছিল মই বিয়াখন তোমালোকৰ অবিহনে পাতি দিওঁ নেকি। নাপায় বাবা, তেনেকুৱা কথা নকবি। মাক বাপেকে সন্তানৰ কেতিয়াও বেয়াটো চিন্তা নকৰে। তেওঁ তোৰ মা, ল'ৰাৰ মৰমত কিবা এটা ক'লেই বাৰু তাকেনো এনেকৈ ধৰি থাকিবিনে? তোৰ তেওঁ মা, মাকবিলাক বুজিছ বহুত আৱেগিক। মাহীয়েৰৰ কথা শুনি মন বেয়া লাগিল, তোক কিবা এটা ক'লে যোৱা কথা গুচি গ'ল। এয়া আৰম্ভণি দেউতা। ল'ৰাৰ বিয়া নহওঁতেই বোৱাৰীয়েকৰ ওপৰত অভিযোগ আৰম্ভ হ'লেই। আৰু মা কেনেকুৱা সেইটো তুমি মোক শিকাব নালাগে। আৰু ভৱিষ্যতে তুমি সকীয়াই দিবা যাতে এনেকুৱা কাম যদি আৰু হয় নহয় মই সহ্য কৰিব নোৱাৰিম। এইখন ঘৰত মই যেনেকৈ সম্পূৰ্ণ স্বাধীনতা থাকোঁ ঠিক তেনেকৈ মোৰ পত্নীও থাকিব লাগিব। কোনো নিয়মৰ মাজত সুবাসনাক বান্ধি ৰাখিব নোৱাৰিব। আৰু মায়ে যিটো ভুল কৰিলে নহয় তাৰ শাস্তি এইটোৱেই বুলি ধৰিলোঁ। গতিকে বিয়াৰ সকলো কথা মই অকলে মই নিজেই পাতিম। মই অনুৰাগৰ অনুভৱক সন্মান কৰি তাৰ কথাখিনি ৰাখিম বুলি ভাবিছোঁ। অনুৰাগে বিয়াখন ধুমধামেৰে পাতিব বিচৰা নাই। তাত তোৰ যদি কিবা আপত্তি আছে তই মোক খোলা খুলিকে ক'ব পাৰ। তই যদি বিচাৰ আমি দুয়োখন বিয়া একেদিনাই নকৰোঁ। কাৰণ আন 10জনী ছোৱালীৰ দৰে তোৰো হয়তো এটা সপোন আছে যে তোৰ বিয়াখন ধুমধামেৰে হওক। নহয় দেউতা, তুমি যেনেকৈ ভাবিছা তেনেকৈ হ'ব। বা যেনেকৈ বিয়া হ'ব ঠিক তেনেকৈ ময়ো বিয়া হ'ম। মই বিচাৰোঁ একেদিনাখনেই যিহেতু বিয়া হ'ব, গতিকে দুইখন বিয়া একেদৰেই হওক। ঠিক আছে তেনেহ'লে তই যিদৰে বিচাৰ তেনেকৈয়ে হ'ব। কাৰণ তহঁতে ভালে থকা মানেই মই ভালে থকা। দেতা, অবিনাশ আহিছে। অঁ, মই আহিছোঁ। মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান ব্যক্তি তোমালোক দুজনেই। তোমালোক দুয়োজনক যে মই কেৱল ছোৱালীয়ে গতাম তেনেকুৱা নহয়। তোমালোকৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। তোমালোকৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। মোৰ ফালৰ পৰা তোমালোকে কেতিয়াও কোনো অসুবিধা নোপোৱা। ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিম তোমালোক দুয়োজনৰ সদায় ভাল হওক। আৰু মোৰ নিজৰ ওপৰতে বিশ্বাস আছে উপযুক্ত পাত্ৰৰ হাতত মই মোৰ ছোৱালী দুজনীক দিবলৈ ওলাইছোঁ। কৃষ্ণ 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 কৃষ্ণ। মানে আহোঁতে মোৰ অলপ পলমেই হ'ল। বাটত আকৌ দুজনেই লগ পাই শৰণী দুখন চাই দিবলৈ ক'লে নহয়। এই প্ৰভু ঈশ্বৰ, এতিয়া মুঠৰ ওপৰত আপোনাৰ ওপৰত গুৰু দায়িত্ব বুজি পাইছেনে বাৰু দেউ? এখন নহয়, একেদিনাই দুখনকৈ বিয়া। গতিকে আপুনি একদম সুন্দৰকে শৰণী দুখন চাই দিব লাগিব। আপুনি একেবাৰে চিন্তাই কৰিব নালাগে, মই ধুনীয়াকৈ চলাই দিম। একদম ধুনীয়াকে চাই দিব লাগিব। এতিয়া আপুনি এটা কাম কৰক, আপোনাৰ দুজনী ছোৱালীৰ শৰণী দুখন মোক আনি দিয়ক, মই ধুনীয়াকৈ মিলাই দিম নহয়। মিলাই দিব লাগিব। পূৰ্ণিমা, যোৱাচোন লৈ আনা। সদা হয়, আপোনালোকেও যদি আপোনালোকৰ শৰণীবোৰ আনিছে মোক দি দিয়ক, মই ধুনীয়াকৈ কুণ্ডালী মিলাই মিলাই চাই দিম নহয়। নে কি কয়? এইখন